চিৰাঙৰ ৭টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ, ১৫ নং কাজলগাঁৱৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ১৬ নং নিচিমা, ১৭ নং সুবাইজাৰ সমষ্টিৰ ভোটাৰ তালিকা, ১৮ নং মানস চেংফাং, থুৰিবাৰী পৰিষদীয় সমষ্টিৰো ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই ৭টাকৈ পৰিষদীয় সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ৩,৯৮,৬৪৩ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,৯৮,৩৩২ গৰাকী। ইয়াৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ২,৩০৯ গৰাকী। এই ৭টা পৰিষদীয় সমষ্টিত তৃতীয় লিংগৰ ভোটাৰ আছে ২ গৰাকী। ২০২০ৰ বিপৰীতে ২০২৫ৰ ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ভোটাৰ তালিকাত বৃদ্ধি পাইছে ৩১,০৯২ গৰাকী ভোটাৰ। ৭টা পৰিষদীয় সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে ৮.৫%। আমাৰ গোটেই চিৰাং ডিষ্ট্ৰিক্টত ৭টা সমষ্টিৰ আমি টোটেল ক্লেইমছ এণ্ড অবজেকশ্যনৰ কাৰণে আমি ১,১১৩টা আমি পাইছিলোঁ। তাৰ ভিতৰতে আমাৰ 294 আমাৰ একচেপ্ট কৰা হৈছে, বাকী 819 আমি ৰিজেক্ট কৰা হৈছে। ৰিজেক্ট কৰা বিভিন্ন গ্ৰাউণ্ড থাকে, কিছুমান ছাপৰ্টিং ডকুমেণ্টছ দিব পৰা নাই বা শিফটিং ভোটাৰ থাকে, তেওঁলোকে হয়তো অন্য সমষ্টিত নাই উঠা, ইয়াতে আছে। গতিকে তেওঁলোকক যিহেতু তেওঁলোকে উঠা নাই তাতে, তেতিয়াহ'লে আমি ঘপকৈ তেওঁলোকৰ নাম ডিলিট কৰা সম্ভৱ নহয়। গতিকে তেনেকুৱা আমাৰ ৰিজেকশ্যনৰ সংখ্যা আমাৰ বাঢ়িছে। আৰু গোটেই আমাৰ জিলাখনত ভোটাৰ আমাৰ হৈছেগৈ 3,98,643। এইটো ইনক্ৰিজৰ হাৰ হৈছে আমাৰ যিটো ২০২০ চনৰ আমাৰ BTC ইলেকশ্যন আছিলে, তাত টোটেল ভোটাৰ আছিলে 3,67,548। বৰ্তমান হৈছেগৈ 3,98,641। টোটেল ইনক্ৰিজ হৈছে 31,093, ইনক্ৰিজৰ হাৰ 8.5। ইয়াত মেক্সিমাম ভোটাৰ আমাৰ য়ং এজৰ ল'ৰা ছোৱালী আছে। তেওঁলোকক আমি স্পিন ডিৰেকশ্যনৰ পৰাও ৰিচেণ্টলি স্পেচিয়েল কেম্পেইনিং কৰা হৈছিলে, সেইটো কাৰণে নিউ ভোটাৰ্ছ বাঢ়িছে। আজি ফাইনেল আমি ইলেক্ট্ৰল পাব্লিকেশ্যন কৰিছোঁ আৰু 18 তাৰিখে আমাৰ পলিং ষ্টেচন ৰিঅৰ্গেনাইজেশ্যন হ'ব। এতিয়া পলিং ষ্টেচন কিমানটা বাঢ়িব আপোনালোকক আমি অৱগত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।